মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মাদেৱ, আপোনালৈ আমাৰ এটি বিশেষ অনুৰোধ। ADRE পৰীক্ষাৰ্থী পৰীক্ষা 2024 বৰ্ষৰ 15/9/2024, 29/9/2024, 27/10/2024 যি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হৈছিলে, এই পৰীক্ষাৰ আঁৰত এটি মূল ৰহস্য সংবাদ জগতত প্ৰকাশ পাইছে। সদৌ অসম দিব্যাংগ মঞ্চ নৱজিৎ ব্ৰহ্মণ সভাপতি, শ্বেমিম আহমেদ সম্পাদকক মুখ্য কৰি যিসকল ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলৰ উত্তীৰ্ণৰ নাম তালিকাত সন্নিৱিষ্ট কৰিবৰ কাৰণে যিসকল পৰীক্ষাৰ্থীৰ পৰা টকাৰ আদান প্ৰদানৰ প্ৰক্ৰিয়া সংবাদ জগতত প্ৰকাশ পাইছে, তেখেতসকলে যি ব্যক্তিকেন্দ্ৰিক এই ব্যৱস্থা গ্ৰহণ কৰিছে, তাক আপুনি মুখ্যমন্ত্ৰী হিচাপে ইয়াক সুতদন্ত কৰি সৎ নিকাভাৱে যেনেকৈ আপোনালোকে নিৰ্বাচন প্ৰক্ৰিয়া সৃষ্টি কৰিছিলে অন্য পৰীক্ষাবিলাকত, ঠিক তেনেকৈ এই দিব্যাংগসকলৰ প্ৰতি আপুনি সঁহাৰি জনাই এই সভাপতি সম্পাদকক আপুনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু শুদ্ধ সত্য প্ৰমাণ কৰি আপোনাক ইয়াক যি প্ৰক্ৰিয়া সৃষ্টি হৈছে আইনী প্ৰক্ৰিয়া, তাৰ ওপৰত নজৰ দিবৰ কাৰণে আৰু দিব্যাংগসকলৰ সহানুভূতিৰে আপুনি নিযুক্তি প্ৰক্ৰিয়া সৃষ্টি কৰিব বুলি মই আশা কৰি আপোনালৈ বিশেষভাৱে অনুৰোধ জনাই চৰকাৰখনক অনুৰোধ জনাই শুদ্ধচিতে প্ৰক্ৰিয়াটো সৃষ্টি কৰি দিব্যাংগসকলক শুদ্ধচিতে নিযুক্তি দিবৰ বাবে মই অনুৰোধ জনালোঁ। ধন্যবাদ। মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বোকাখাত দিব্যাংগ সন্থাৰ তৰফৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। যোৱা কেইদিনমানৰ পৰা এটা নিউজ ভাইৰেল হৈছে, সেইটো হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গত যি নিযুক্তি প্ৰক্ৰিয়া আছিলে, সেই নিযুক্তি প্ৰক্ৰিয়াত দিব্যাংগসকলেও সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু আমি দেখা পাইছোঁ দিব্যাংগ সুৰক্ষা মঞ্চ অসম নামৰ এটা সংগঠনৰ সভাপতি আৰু সম্পাদকে যি দিব্যাংগ অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ পৰা টকা পইচা লৈ তেওঁলোকে আজি পুলিচৰ ওচৰত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে। সেই আইনী প্ৰক্ৰিয়াটো যাতে কোনো ধৰণৰ লেহেমীয়া নহয়, খৰখেদা কৰি আৰু ইয়াৰ মাজত হয়তো লুকাই আছে কোনোবা অফিচিয়েলিভাৱে বিষয়া, তেওঁলোককো যাতে এই আইনী প্ৰক্ৰিয়াৰ মাজলৈ আনি সোনকালে পুলি পখাই উঘালি যাতে এটা স্বচ্ছ নিকা পদ্ধতিৰে নিযুক্তি দিবৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।